অকল গাড়ীখন মই একদম ফিক্স প্ৰাইচটো কৈছোঁ 1,30,000 টকাত দি দিম। যদি কোনোবাই লয় তেতিয়াহ'লে সোনকালে কণ্টেক্ট কৰক। ফিক্স প্ৰাইচ দামটো কমাই দিলোঁ মই। আৰু গাড়ীখন দেখিছেনে একেবাৰে ব্ৰেণ্ড নিউ নিচিনা হৈ আছে, মানে অৰিজিনেল পেইণ্টত আছে পূৰা। একো চিন্তা কৰিব নালাগে আপোনালোকে, গাড়ী একদম পূৰা ফ্ৰেছ কণ্ডিশ্যনৰ গাড়ী দেখিছেনে। গাড়ীখনৰ কণ্ডিশ্যনটো চাই আপোনালোকে গম পাব, কালাৰটো চাই গম পাব। তো বহুত ধুনীয়া, বহুত বেছি ধুনীয়া হৈ আছে গাড়ীখন। একদম চিট কভাৰ পৰা ধৰি গাড়ী একদম গিয়াৰ চিয়াৰ পূৰা স্মুথ। আৰু এইফালে পাৱাৰ উইণ্ডো দুখন আছে, AC ৰানিং আছে, কোম্পানী ফিটেড মিউজিক চিষ্টেম, একদম চব গাড়ী একদম বহুত বঢ়িয়া হৈ আছে। যদি আপোনালোকে লয় কণ্টেক্ট কৰক। আৰু ফিক্স প্ৰাইচ হ'ব 130। যদি আপোনালোকে লয় তেতিয়াহ'লে সোনকালে লৈ ল'ব। মানে গাড়ীখন বহুত ধুনীয়া হৈ আছে, বহুত বেছি ধুনীয়া হৈ আছে। না ছাছপেনশ্যনৰ চাউণ্ড আছে, না টাচপেন আছে, একোৱে নাই মানে, জাষ্ট লক গাড়ীখন চলক। আৰু এইফালে গ্ৰেনাইট টেনখন আছে, সেইদিনা ভিডিঅ'টো দেখুৱাইছিলোঁ অলপ। তো এইখনো গাড়ী মানে একদম গুলি হৈ আছে, 76,000 চলিছে এইখন। তো এইখন যদি লয় আপোনালোকে ল'ব পাৰিব। আৰু বুকিং কৰা যদি আপোনালোকে কৰি ল'ব, কাৰণ এইখনৰ প্ৰাইচটো ক'লে 275 হ'ব, একদম ফিক্স প্ৰাইচ। 278 কৈছিলোঁ, 3,000 এটা কমাই দিছোঁ, 275 হ'ব। গাড়ী ভাল হৈ আছে, বহুত ধুনীয়া হৈ আছে। AC পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম চব ৰানিং, ছাছপেনশ্যনৰ চাউণ্ড একো নাই। তো যদি এইখন যদি লয় তেতিয়াহ'লে কণ্টেক্ট কৰিব সোনকালে। গাড়ী একদম ধুনীয়া গাড়ী পাব আপোনালোকে, বহুত ধুনীয়া হৈ আছে। আৰু চেণ্টাৰখনটো ক'লোৱে, চেণ্টাৰখন যদি লয় একদম ফিক্স 130 দি দিম। গাড়ী একদম গুলি গাড়ী পাব আপোনালোকে। তো ভিডিঅ'টো ইমানেই আছিল, আজিলৈ বাই বাই।